তিনিচুকীয়াৰ নপুখুৰী এই সমগ্ৰ ঘটনাটোক লৈ আলফা স্বাধীনে প্ৰেছ বিবৃতি প্ৰদান কৰিছে। নপুখুৰীৰ ছট পূজা আয়োজনৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিলৰ আহ্বান আলফা স্বাধীনৰ। জিলা আয়ুক্তক ছট পূজা বাতিলৰ আহ্বান আলফা স্বাধীনৰ আৰু অন্যথা কিবা অঘটন ঘটিলে জিলা আয়ুক্তই দায়িত্ব মূৰ পাতি ল'ব লাগিব বুলি মন্তব্য আলফা স্বাধীনৰ। আৰু এইদৰে ছট পূজা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে ৰাজ্যত। লৈ এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে। এক প্ৰেছ বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে আৰু নপুখুৰীৰ ছট পূজা আয়োজনৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিলৰ বাবে আহ্বান জনাইছে আলফা স্বাধীনে। জিলা আয়ুক্তক ছট পূজা বাতিলৰ আহ্বান আলফা স্বাধীনৰ, অন্যথা ছট পূজা উদযাপন কৰিলে যদি কিবা অঘটন সংঘটিত হয় তাৰ সম্পূৰ্ণ দায়িত্ব জিলা আয়ুক্তই মূৰ পাতি ল'ব লাগিব বুলিও এক প্ৰকাৰ স্পষ্ট কৰি দিছে আলফা স্বাধীনে।